এতিয়া আমি এই কফৰডামটো খান্দিব লাগিব খান্দিলে আমি গম পাম পানী কিমান আছে এতিয়াই খান্দি থলোঁ এতিয়া ডাউনত আছে কেইদিনমানৰ পাছত যেতিয়া পানী আকৌ আহিব সেইটো ওপৰত আহিব তেতিয়া আমি গম পাম হিচাপটো যদি বহুত বেছি হৈছে এইটো বন্ধ কৰি দিম সেইটোৱেতো হয়নে আমি নিজে প্ৰথম বছৰ অলপ ট্ৰায়েলত যেতিয়া উঠিছিল কিন্তু আমি এইটো খান্দি থ'ব লাগিব এইটোতো কৈছোঁ এইখিনি খান্দি দিওঁ এতিয়া খান্দি পেলাই টেষ্ট কৰোঁ এতিয়া মোটামুটি আমি কলমখন বোৱাই দিব পৰা পজিশ্যন ৰাখিব এটা কাম কৰি থোৱা ভাল এতিয়া এইটো কালিৰ পৰা খান্দি দিওঁ আমাৰ আটাইৰে শ্ৰদ্ধাৰ আপোনালোকৰ মৰমৰ মোৰ সন্মানৰ কেশৱদাৰ সপোন আছিলে অকল কেশৱদাৰ নহয় বহু নগঞাৰ সপোন নগঞাৰ কলঙক লৈ নগাঁৱত কবিতা ৰচনা কৰিছিলে আমাৰ বিদগ্ধ পণ্ডিতসকলে কিন্তু কালক্ৰমত কলংখন মৰি গ'ল পুতি গ'ল সেই কলংখনক পুনৰ বোৱাৰ দায়িত্ব লৈছিলে কেশৱদাই অলপ দায়িত্ব ময়ো পালোঁ কিন্তু গোটেইখিনি কেশৱদাই কৰিছিলে অলপ ময়ো পালোঁ ময়ো অবিভক্ত নগাঁও হিচাপে কিবা এটা কৰিব পাৰিলোঁ কাৰণে মই অত্যন্ত সুখী আমি এই অতি সোনকালে হয়তো আৰু যদি পানী অকণমান বাঢ়ে এইবাৰ ব্ৰহ্মপুত্ৰত এতিয়া অলপ তলত পানী গ'ল নেক্সট পানী যেতিয়া বাঢ়িব তেতিয়া হয়তো ভগৱানে কৰিলে আমাৰ কলংখন নতুনকৈ ব'বলৈকে আৰম্ভ কৰিব আকৌ কৈছোঁ নগাঁৱৰ এইটো প্ৰত্যেকজন ব্যক্তিৰ আশা আছিলে প্ৰত্যেকজন ব্যক্তিৰ আকাংক্ষা আছিলে কেশৱদাই আৰম্ভ কৰি প্ৰায়খিনি কাম কৰিছিলে মই অকণমান তাতে কণ্ট্ৰিবিউট কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ ইয়াৰ আগতে আপুনি এটা কথা কৈছিলে দীঘলীয়া এটা সময়ৰ কথা কৈছিলে কিন্তু দেখা নহয় সোনকালে হ'ল আমি 5-6 কিলোমিটাৰ খানোতেই আমাৰ গোটেইখিনি হৈ গ'ল কিন্তু আৰু অলপ আমাৰ টোটেল 23 কিলোমিটাৰ আছিলে 23 কিলোমিটাৰত আমি 6 কিলোমিটাৰ খান্দিলোঁ আৰু অলপ জেগাত ক'ৰবাত অবষ্ট্ৰাকশ্যন আছে সেইখিনিও নাইকিয়া কৰি দিম ভালকৈ যাতে কলংখন বয় তাৰ কাৰণে আৰু যিখিনি কাম কৰিব লাগে নিশ্চয়কৈ কৰিম মানে আমিতো কালি খান্দিয়ে দিম কোফাৰ দামটো কালিৰ পৰা যদি খান্দি দিওঁ 3 দিনত শেষ হৈ যাব কিন্তু এতিয়া পানী ব্ৰহ্মপুত্ৰৰ তলত আছে ব্ৰহ্মপুত্ৰত যেতিয়া পানী ওপৰত উঠিব ডেফিনেটলি কলংখন বৈ যাব বুলি মই যেতিয়া বৈ যাব তেতিয়া এবাৰ আপুনি আহিব নিশ্চয় আপোনালোকে মাতিলে আহিম আপোনালোকে কেশৱদাই ডেফিনেটলি আহিম কালিলৈকে যদি পানী বাঢ়ি যায় কালিলৈকে ব'ব যদি এইটো খান্দি হয় প্ৰভাইডেড খান্দি 2 দিন লাগিব মানে আমাৰ যিটো কোফাৰ দাম আছে 3-4 দিন লাগিব সেইটো যদি আমি খান্দি চেছ কৰোঁ সেইদিনাখনে কলঙৰ পানী বৈ যাব মানে এসপ্তাহ মেক্সিমাম ধৰক আৰু ডিব্ৰুগড়ত কলেৰা আমি দেখা পাইছোঁ আচলতে ইয়াৰ পম খেদি যাওঁতে গম পালোঁ যে এজন লোক বাহিৰৰ পৰা আহিছিলে তেওঁৰ প্ৰথম হোৱাৰ পিছত এইটো সংক্ৰমণ হৈছে আৰু যোৱা কালিৰ পৰা আমাৰ MD NHM ককে ধৰি এটা টীম আমি ডিব্ৰুগড়ত ৰাখিছোঁ তাৰ স্বাস্থ্য বিষয়া জিলা আয়ুক্ত সকলো একেলগে যোৱাকালি আজি গোটেই বিষয়টোৰ ওপৰত গুৰুত্ব দিছে আৰু তেওঁলোকে যিখিনি ব্যৱস্থা ল'ব লাগে সকলোখিনি লৈছে আমি আশা কৰিছোঁ যে আৰু বাঢ়িব নালাগে ইয়াতে শেষ হ'ব এইটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ